मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 4.3 এর কোশ্চেন 3 এর 1 এর পৰা 6 লৈকে। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কি কৈছে আমাক কোশ্চেনত কৈছে তলৰ সমীকৰণবোৰৰ মূল উলিয়া, তাৰ মানে x ৰ মান উলিয়াব দিছে, ঠিক আছে। আমি এটো বৰ্গ সম্পূৰ্ণত কৰিব পাৰো, দ্বিঘাত সমীকৰণ ব্যৱহাৰ কৰিব পাৰো। চাবা প্ৰথমতে আমাক সৰল সমীকৰণ লৈ ৰূপান্তৰ কৰিব লাগিব বা পৰিৱৰ্তন কৰিব লাগিব। লসাগু লব পাৰো, নহলে আমি কি কৰিব লাগিব, তলত যে x আছে x ৰে আমি গটেই কেটা ইনটু কৰি দিম 1/x। প্ৰথমতে x আছিল, ইয়াক x ৰে ইনটু কৰিছো, 1/x আছে x ৰে ইনটু কৰিছো, আৰু 3 কো কি কৰিম x ৰ লগত ইনটু কৰি দিম। x not equal to 0 মানে এই তলৰ x টো বা এই x টো আমাৰ শূন্য হ'ব নোৱাৰে, হেতু কৈ আছে ইয়াৰ ইমান, ঠিক আছে। ইয়াৰ মানে ম্যাথছ করতে আমার ইমান নালাগে, মানে x not equal to 0 মানে x এর মান শূন্য হ'ব নোৱাৰে হেতু কোৱা আছে। সবা ইনটু কৰিলে আমাৰ পাৱাৰ বিলাক কি হয় তোমালোকে জানা, ইনটু কৰিলে পাৱাৰ বিলাক আমাৰ প্লাস হ'ব। 1 আৰু 1 প্লাস কৰিলে 2, এটো চাবা ক্যান্সেল হৈ গল, 1 আহিল, কি আহিব নেক্সট 3x। চাবা কি কৰিম ইয়াক x স্কয়ার, এটো হোফলে আমাৰ প্লাসত আছিলে, বাওফলে আহিলে মাইনাসত, -1 ইকুয়াল টু 0 আমাৰ সৰল সমীকৰণ লৈ অনা হয়। এতিয়া ইয়াক আমি ax প্লাস আমি দ্বিঘাত সমীকৰণ ব্যৱহাৰ কৰিম ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0। ইয়াৰ লগত তুলনা কৰিম, কি পাম চাবা, x স্কয়াৰ সহগ হল a, ইয়াতে x স্কয়াৰ সহগ মানে x স্কয়াৰৰ লগত কি আছে মনে মনে 1 আছে। ইয়াতে চোৱা b x ৰ সহগ b, ইয়াতে x ৰ লগত মনে মনে নহয় দিয়াই আছে, -3 ইনটু কৰা আছে। c মানে ধ্ৰুবক পদটো c ইয়াতে কি দিয়া আছে -1। চাবা মই অলপ b স্কয়ার - 4ac টো আগতে ওলাই ললে আমাৰ কি হ'ব, নেক্সট ম্যাথছ কৰাত ইজি হ'ব, সেইকাৰণে আগতে b স্কয়ার - 4ac ওলাই লম। একেবাৰেও কৰিব পাৰো, একেবাৰে কৰিলে অলপ দীঘল হ'ব, এনে আমাৰ অলপ সহজ হ'ব। অতএব b স্কয়ার - 4ac b স্কয়ার মানে b এর মান কিমান দি আছে -3, ইমপ্লাইজ নহব সরি, ইয়াৰ ওপৰত স্কয়ার মাইনাস দি আছে, আমি মাইনাস বহাই দিলু, তাৰ পিছত 4 দি আছে, তাৰ পিছত তোমালোকৰ এৰ মান কিমান দি আছে 1, আৰু c এর মান দি আছে তোমালোকৰ -1 হ'ব, -3 স্কয়ার মানে -3 ইনটু -3 হ'ব, -3 ইনটু -3 কৰিলে কি পাবা 9 পাবা, মানে 3 ইনটু 3 কৰিলে 9, মাইনাস আৰু মাইনাস ইনটু কৰিলে প্লাস হ'ব। চাবা এটো মাইনাস আৰু এটো মাইনাস আমি কি পাম প্লাস পাম, 4 ইনটু 1 4 হ'ব, তাৰ লগত 1 ইনটু কৰিলে 4, 9 আৰু 4 আমাৰ কিমান হ'ব 13 পাম। এতিয়া b স্কয়ারটো আমি ওলাই লৈছো। আমাৰ দ্বিঘাত সূত্ৰটো কি তোমালোকে জানা, x is equal to -b plus minus root over b square minus 4ac divide by 2a। তোমালোকে জানা, আৰু যদি না জানা তেনেহলে এটো লিখি মনত ৰাখিবা, ঠিক আছে। মাইনাস ফর্মুলার মাইনাস এটো, ঠিক আছে। এতিয়া b এর মান আমাক আকৌ -3 দি আছে, -3 আমি বহাই দিলু, প্লাস মাইনাস এটো আগতীয়াকৈ নোলালে আমাৰ ইয়াতে কৰিব লগা হল, ঠিক আছে। এতিয়া আমি কৰি লৈছো, আমাৰ আৰু একো কৰিব নালাগে, কি লিখিম 13, b স্কয়ার - 4ac মানে 13, 2a এর মান কিমান চাবা, এর মান তোমালোকৰ 1 দি আছে। এতিয়া মাইনাস আৰু মাইনাসত কি হ'ব ইনটু কৰিলে প্লাস, প্লাস মাইনাস ৰুট ওভাৰ তোমালোকৰ 13 থাকি গল, 2 আৰু 1 ৰ ইনটু হলে কি হ'ব 2 আহিব। এতিয়া মই এইখিনি গুছাই দিছো, তোমালোকে লিখি লোৱা। এইটো পাৰ্টৰ পিছত তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা, কি লিখিবা x is equal to 4 আছে 4 লিখি লোৱা, প্লাস ৰুট ওভাৰ 13 ডিভাইড বাই 2, প্লাস আছে একবার প্লাস লিখিলো, আৰু একবার কি হত লিখিম মাইনাসত লিখিম। ইয়াতে একবার প্লাস আছে প্লাসত লিখিম, মাইনাস আছে আমি একবার মাইনাসত লিখিম, হল আমাৰ এনসারটো হল। এখত লিখি দিম মূল দুটা
মূল দুটা নিলিখিলেও হ'ব তোমালোকৰ 4 প্লাস √3 ডিভাইড বাই 2 কমা কি হ'ব 4 মাইনাস 13/2 তার মানে x এর মান এইটো হ'ব পাৰে x এর মান আমাৰ এইটো হ'ব পাৰে ঠিক আছে তোমালোকে ভিডিওটো ৰখাই লিখিলো কোশ্চেনটো তোমালোকৰ এইটো দি আছে হ'ব চাবা এই দুটাৰ আমি লসাগু উলিয়াব লাগিব আমি উলিয়াই লওঁ x + 4 আৰু কি হ'ব x মাইনাসত আমাৰ 7 এতিয়া x + 4 x + 4 আমি ক্যান্সেল দিলো থাকিল কি আমাৰ x + 7 মানে x + 4 ইয়াৰ মাজত 1 বাৰ যা মানে ক্যান্সেল যাব x - 7 ইয়াৰ লগত 3 টো কৰিম মাইনাসৰ আমাৰ 7 1 ৰ লগত 3 টো কৰিলে এইটো আহিব ঠিক আছে মাইনাস দি আছে লিখি দিলো x - 7 x - 7 আমাৰ ক্যান্সেল ইয়াতে কি হ'ব x + 4 আছে 1 ৰ লগত 3 টো হ'ব মই লিখি দিলো 11/30 তোমালোকে নেক্সট চাবা কি হ'ব x - 7 মই সেম লিখি দিলো এই মাইনাসৰ x কি হ'ব মাইনাসৰ x মাইনাস প্লাসত -4 তলত চাবা এই x প্ৰথমৰ x টো x - 7 ৰ লগত আমাৰ পূৰণ হৈ যাব ঠিক আছে আৰু এই প্লাসত যে 4 দি আছে আমাৰ এইটো 4 মানে এইটো 4 x - 7 ৰ লগত ইনটু হৈ যাব সোঁফালে যি দিয়া আছিল তাকে লিখি দিলো আচ্ছা ইয়াতে চাবা প্লাসত x মাইনাসত x প্লাসৰ x আৰু মাইনাসৰ x আমাৰ ক্যান্সেল যাব তাৰ পিছত কি আছে মাইনাসৰ 7 মাইনাসৰ 4 দুটাই মাইনাস দিয়া থাকিলে তোমালোকে কি কৰিব লাগে সংখ্যা দুটাৰ প্লাস কৰিব লাগে আৰু এনসাৰৰ লগত মাইনাস চাবা এই x টো x ৰ লগত ইনটু হ'ব x টো 7 ৰ লগত এতিয়া x আৰু x ইনটু কৰিলে পাৱাৰ বিলাক কি হয় প্লাস হয় ইয়াতে 1 আছে মনে মনে ইয়াতে 1 আছে 2 হল মাইনাস ইয়াতে প্লাস ইয়াতে মাইনাস আছিল প্লাস মাইনাসত মাইনাস x আৰু 7 ইনটু কৰিলে কি হ'ব 7x নেক্সট চাবা প্লাস এই 4 আৰু x ৰ লগত ইনটু কৰিলে কি পাবা 4x প্লাস আৰু মাইনাসত মাইনাস 4 ইনটু 7 28 ইকুয়াল টু 11/30 তোমালোকে উপৰটো ক্যান্সেল দিব পাৰা ঠিক আছে যে এইটো আৰু এইটো ক্যান্সেল আৰু যদি নুবুজা তেনেহলে বজ্ৰপূৰণো কৰিব পাৰা বজ্ৰপূৰণে কৰি দিও ঠিক আছে ইয়াৰ লগত গোটেই আমাৰ 11 টো ইনটু হ'ব 11 ব্ৰেকেট দি লিখিলো বজ্ৰপূৰণ তোমালোকে জানা এইটো সাইডৰ তলৰটো সোঁফালৰ কি হ'ব ওপৰটো এইটো সাইডৰ ওপৰটো সোঁফালৰ তলৰটো ব্ৰেকেট দি লিখিলো আৰু মাইনাসৰ 11 আমাৰ 30 লগত ইনটু হৈ যাব চাবা কি হ'ব x² মাইনাসৰ 7x প্লাস 4x ব্ৰেকেট নিলিখিলো হ'ব মাইনাসৰ 28 মাইনাসৰ 11 ইনটু 30 এই 11 টো আমাৰ ইনটু হৈ আছিল সোঁফালে গলে ডিভাইড 11 আমাৰ ক্যান্সেল হল এটা আমি এটো সাইডত লিখিছো তোমালোকে তলে তলে লিখিবা x² মাইনাসৰ 7x প্লাসৰ 4x মাইনাসৰ দি আছে 28 ইকুয়াল টু কি হৈ আছে চাবা মাইনাসৰ 30 মাইনাসৰ 30 মানে 11 ক্যান্সেল হৈছে আমাৰ 30 গল চাবা নেক্সট কি হ'ব x² আমাৰ এটা মাইনাসত 7 দি আছে এটা প্লাসত 4 দি আছে এটা মাইনাস আৰু এটা প্লাস দিয়া থাকিলে তোমালোকৰ কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বাদ দিলো বা প্ৰথমতে দিলা 7 ৰ পৰা 4 বাদ দিলে 3 ডাঙৰটোৰ আগত যি চিন বহোৱা আছে সেইটো বহাই দিবা x মাইনাসৰ 28 এই মাইনাসটো বাওফালে আনিলে আমাৰ প্লাসত হ'ব ইকুয়াল টু 0 চাবা x² মাইনাসৰ 3x প্লাসৰ 30 মাইনাসৰ 28 অলপ আগতে কলো এটা মাইনাস এটা প্লাস হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিম আমি 30 ৰ পৰা 28 গলে 2 ডাঙৰটোৰ আগত যি চিন আছে দি লম হল এতিয়া আমি কি কৰিম ইয়াত কোনটো সমীকৰণৰ লগত তুলনা কৰিম ax² প্লাস bx প্লাস c ইকুয়াল টু 0 ঠিক আছে
ইয়াতে x স্কয়াৰৰ হহক হল a ইয়াতে x স্কয়াৰৰ হহক আমাৰ কিমান দি আছে 1 একো দিয়া নাই মানে 1 নেক্সট x ৰ হহক b দি আছে ইয়াতে তোমালোকে চাবা x ৰ হহক মাইনাসৰ 3 দি আছে ইয়াতে x মানে c ৰ ধ্ৰুবক ইয়াতে ধ্ৰুবকটো আমাৰ কিমান দি আছে 2 এতিয়া আমি প্ৰথমতে কি উলাম আগৰটোৰ দৰে b স্কয়াৰ মাইনাসৰ 4ac টো উলাই লম ঠিক আছে b স্কয়াৰ মাইনাসৰ 3 তার উপৰত স্কয়াৰ মাইনাস 4a এর মান আমার 1 দি আছে c এর মান আমার কিমান দি আছে 2 দি আছে সবা মাইনাসর 3 মানে মাইনাসর 3 এর স্কয়ার মানে মাইনাসর 3 ইনটু 3 ইমপ্লাইজ ন হবো মাইনাস মাইনাসর প্লাস 3 ইনটু 3 আমি 9 পাম মাইনাসর 4 ইনটু 1 কিমান হবো 4 তার লগত 2 ইনটু কৰিলে কি হবো 8 এতিয়া 9 ৰ পৰা 8 মাইনাস কৰিলে 1 তার মানে b স্কয়ার মাইনাস 4ac আমি কিমান পালো 1 পালো হবো মই এইখিনি গুছাই দিছো ঠাই নাই কাৰণে তোমালোকে লিখি লোৱা এটোৰ পিছত নেক্সট খিনি আমি কৰি থাকি এতিয়া আমাক কি কৰিব লাগিব দ্বিঘাত সূত্ৰ বহাম দ্বিঘাত সূত্ৰ হল এইটো b স্কয়ার মাইনাস 4ac ডিভাইড বাই 2a হল মাইনাস b এর মান কিমান ফর্মুলা মাইনাস লিখিছো তার পিছত মাইনাসৰ 3 বহাব লাগিব বহাই দিলো আমি প্লাস মাইনাস ইটো কি হ'ব b স্কয়ার মাইনাস 4ac মানে আমি 1 পাইছো অলরেডি বহাই দিলো 2 ইনটু a এর মান কিমান পালো আমি এর মান হল 1 মাইনাস মাইনাসৰ প্লাস কি হ'ব 3 হ'ব প্লাস মাইনাস 1 or root over মানে 1 ক আমি কি লিখিব পাৰো 1 into 1 আমি লিখিব পাৰো আৰু root over ৰ মাজত দুটা 1 থাকিলে এটা 1 বাহিৰত আহে দুটা 2 উৎপাদক হিচাপে থাকিলে এটা 2 বাহিৰলৈ আহিব দুটা 3 থাকিলে এটা আহিব 2 into 1 2 এতিয়া চাবা x = 3 একবাৰ লিখিব লাগিব প্লাসত একবাৰ লিখিম আমি কি 3 - 1 ডিভাইড বাই 2 এটো লিখিম এতিয়া চাবা 3 আৰু 1 কি হ'ব 4 তাৰ লগত ডিভাইড কৰিব লাগিব 2 এৰে কিমান বাৰ যাব 2 বাৰ এটোত চাবা 3 এর পৰা 1 বাদ দিলে তোমালোকে 2 পাবা তলত 2 আছে 2 এৰে 2 এর মাজত 1 বাৰ 1 তার মানে মূল দুটা তোমালোকে কি পালা মূল দুটা বা x এর মান দুটা কি পালা এটা পালা 2 আনটো কি হল তোমালোকৰ 1 হ'ব তোমালোকৰ এইটো কোশ্চেন কমপ্লিট হল তোমালোকে ভিডিওটো পজ কৰি লিখিব কোশ্চেন 3 চোৱা এইটো আমাৰ কি আছে তলক আমাৰ লসাগু লব পাৰো 3 হিচাপে আৰু আমি ইনটু কৰি দিম ঠিক আছে ইনটু কৰিলে তোমালোকৰ ইজিয়ে পাবা তোমালোকৰ অলপ ইজি লাগিব কাৰণ মই লাইভ ক্লাছত বহুতৰ পৰা ফিডব্যাক লৈছো ইহতে কৈছে লসাগু লোৱাতকৈ 3 ৰে ইনটু কৰা সহজ হয় আমাৰ 3 into 1 equal to 0 ঠিক আছে 3 ক্যান্সেল হ'ব তোমালোকে পাবা 2x স্কয়ার মাইনাস এটো 3 ক্যান্সেল 1x আমাক লিখিব না লাগে 1 লিখিব না লাগে x মাইনাসৰ 3 ইকুয়াল টু দি আছে আমাৰ 0 এতিয়া আমাৰ হেই আগৰ মতে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 ইয়াৰ লগত তুলনা কৰিম কি হ'ব চাবা ইয়াত a মানে হল x স্কয়ার হওক কিমান দি আছে 2 b মানে কিমান দি আছে x ৰ হওক মাইনাসত 1 একো দিয়া নাই মানে 1 মাইনাস তো থাকিলে লিখিব লাগে c কি দি আছে মাইনাসৰ 3 হেকৰটো এতিয়া আমি কি কৰিম তলে তলে লিখিবা তোমালোকে মই সাইডত লিখি দিছো b স্কয়ার মাইনাসৰ 4ac b স্কয়ার মানে মাইনাসত 1 ৰ ওপৰৰ স্কয়ার মাইনাস 4 ফর্মুলা রেটো হ্যাঁ তার পিছত 2 তোমালোকে লিখি দিয়া c এর মান কিমান দি আছে মাইনাসৰ 3 হ'ব মাইনাস 1 ৰ স্কয়ার -1 ইনটু -1 কিমান হ'ব মাইনাস মাইনাসত প্লাস 1 আৰু 1 ইনটু কৰিলে 1 পাবা মাইনাস আৰু এইটো মাইনাসত প্লাস পাবা তোমালোকে মাইনাস আৰু মাইনাস ইনটু কৰিলে প্লাস 4 ইনটু 2 কিমান হ'ব 8 এর লগত আকৌ 3 ইনটু কৰিব লাগিব কিমান পাবা 24
এতিয়া 1 আৰু 24 প্লাস কৰিলে কি পাবা 25 পাবা নেক্সট তোমালোকৰ কি কৰিব লাগিব দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিব লাগিব মাইনাসৰ b প্লাস মাইনাস ৰুট ওভাৰ কি হয় b স্কয়ার মাইনাসৰ 4ac ডিভাইড বাই 2a মাইনাস এইটো b মানে তোমালোকক কি দি আছে মাইনাসৰ 1 দি আছে আমি বহাই দিলো প্লাস মাইনাস ৰুট ওভাৰ এই b স্কয়ার মাইনাস 4ac আমি উলাই লৈছো কিমান উলাইছে 25 2a a মান কিমান দি আছে এর মান আমাক 2 দি আছে এটো মাইনাস আর এটো মাইনাস ইনটু করিলে তোমালকে প্লাস পাবা প্লাস মাইনাস সব এটো একেবারে লিখি দিও 25 মানে কি লিখিব পারো 5 ইনটু 5 রুট ওভারের ভিতৰত দুটা 5 থাকিলে এটা 5 আমি উলাই লব পারো দুটা 2 থাকিলে কি হবে এটা 2 লিখিব পারো মানে 4 যদি দিয়া থাকে তার মানে কি লিখিবা 4 থাক দিয়া থাকিলে 2 ইনটু 2 এটা 2 বাহিৰত 9 দিয়া থাকিলে তোমালকে কি লিখিবা 3 ইনটু 3 এটা 3 বাহিৰত আহিব তলত চাবা কি হ'ব 2 ইনটু 2 4 এতিয়া তোমালকে এইখিনি লিখি লোৱা মই গুছাই দিছো x ইকুয়াল টু কি হ'ব 1 প্লাস একবার প্লাসত হ'ব তলত তো 4 ঠিকে থাকিব একবার কি হ'ব মাইনাসত হ'ব এতিয়া 1 আৰু 5 প্লাস কৰিলে 6 পাবা তলত থাকিল 4 2 এৰে কাটিলে 3 বাৰ 2 এৰে কাটিলে 2 বাৰ তাৰমানে 3/2 তোমালকে পালা এটা আৰু এটা কি পাবা চাবা 1 ৰ পৰা 5 মাইনাস কৰিব লাগে এটা প্লাসত দি আছে আৰু এটা মাইনাসত দি আছে ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া দিলু 5 ৰ পৰা 1 বাদ দিলে 4 5 ৰ আগত মাইনাস দি আছে বহাই দিয়া তলত আমাৰ 4 4 ৰে ইয়াৰ মাজত 1 বাৰ মাইনাসত 1 আহিল তোমালোকে নেক্সট কি লিখিবা মূল দুটা কি হ'ব মূল দুটা এটা মূল হ'ব তোমালোকৰ 3/2 আনটো মূল হ'ব তোমালোকৰ -1 মানে x ৰ মান দুটা হ'ব এটো কোশ্চেন আমাৰ কমপ্লিট হল তোমালোকে ভিডিওটো ৰখাই লিখিলো নেক্সট কোশ্চেনটো আমাক এটো দি আছে তলৰটো আমি চাম তলৰটোত আমাক 2 দি আছে ঠিক আছে এই 2 এৰে আমি কি কৰিম গোটেই কেটাক ইনটু কৰিম নহলে তোমালোকে লসাগু লব পাৰা তোমালোকৰ সারে লসাগু লয়ও কৰি দিব পাৰে 2x হ'ব গোটেই কেটাক আমি 2 এৰে ইনটু কৰিছো কি হ'ব 4x স্কয়ার প্লাস এইটো 2 ক্যান্সেল 1 থাকিল 2 ইনটু 2 4x 4x স্কয়ার এটো প্লাসত আছে বাওফালে আনিলে মাইনাসত হ'ব প্লাস 1 ইকুয়াল টু কি হ'ব 0 হ'ব ঠিক আছে ইয়াত ये আমি কার লগত তুলনা করিম তোমালোকে চাবা ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 ইয়ার লগত তুলনা করিম x স্কয়ারের লগত a আছে এটো সমীকৰণত x স্কয়ারের লগত আমাক 4 দি আছে হল b x ৰ লগত b থাকে ইয়াতে x ৰ লগত কি দি আছে 4 লগতে এটা মাইনাস দিয়া আছে মাইনাস দিয়া থাকিলে লিখিব লাগিব প্লাস দিয়া থাকিলে লিখিব নালাগে ঠিক আছে c c শেষৰটো আমাক 1 দি আছে এতিয়া আমি কি কৰিম তোমালোকে তলে তলে লিখিবা মই সাইডত লিখি দিছো প্ৰথমতে b স্কয়ার টো উলাই থম ঠিক আছে উলাই থলে আমাৰ কি হয় নেক্সট আমাৰ সহজ হয় ঠিক আছে ইয়াতে মাইনাসৰ 4 দি আছে b ৰ মান ইয়াৰ ওপৰত স্কয়ার 4 a মানে কিমান দি আছে a মানে আমাক 4 দি আছে আৰু c মানে কিমান দি আছে c মানে 1 হ'ব -4 into -4 মাইনাস মাইনাসত তোমালোকে কি পাবা প্লাস 4 into 4 কি হ'ব 16 মাইনাস 4 into 4 16 এতিয়া 16 ৰ পৰা 16 মাইনাস কৰিলে কি হ'ব 0 হ'ব আৰু 0 ওলালে তোমালোকৰ দুটা সমান মূল থাকে মই কৈ আছো সমান মূল কি হ'ব -b প্লাস মাইনাস ৰুট ওভাৰ এটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা যদি জানা তেনেহলে হল আৰু না জানা যদি মনত ৰাখিবা এটো আমাৰ দ্বিঘাত সূত্ৰ বুলি কয় মাইনাসৰ b মাইনাস ফৰ্মুলা আৰু b ৰ মানটো আমাক মাইনাসৰ 4 দি আছে প্লাস মাইনাস এটো মানে আমাক 0 দি আছে আমি 0টো বহাই দিলু
2 ফর্মুলার আর এর মান দিয়ে আছে আমার 4 আমি বহাই দিম চাবা এইটো মাইনাস আর মাইনাসত ইনটু করিলে 4 2 into 4 কি হবো 8 আর এই প্লাস মাইনাসর কি দিয়ে আছে √0 √0 মানে কি হবো 0 প্লাস মাইনাস 0 টো আমার লিখিব নে লাগে ঠিক আছে এটা ওলাল এতিয়া 4 রে কাটিলে 2 সরি 4 রে কাটিলে একবার যাব 4 রে কাটিলে দুইবার তার মানে 1/2 এতিয়া তোমালোকক কি লিখিব লাগিব এই 1/2 যে ওলাল এইটো লাইনৰ পিছত এইটো লাইন লিখি দিবা তোমালোকে মূল দুটা 1/2 লাইছে না ইয়াকে ডাবল কৰি দিবা কেতিয়া যদি b² - 4ac যদি তোমালোকৰ শূন্য ওলাই তেতিয়া হ'ব বাকি বিলাকত তো দুটা দুটাকে মূল ওলাই যাব তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট সোয়া তোমালোকৰ 5 নম্বৰটোত এটো দিয়া আছে কি হ'ব তলত যেটো দিয়া থাকে হেটো আমি ইনটু কৰি দিব পার লাগে নহলে লসাগু লব পৰা তলত x আছে x রে আমি গটে গেটা ইনটু কৰি দিম ঠিক আছে x এর লগত 2 হ'ব চাবা কি হ'ব x আৰু x এর ইনটু হলে তোমালোকৰ এক মানে পাওয়ার বিলাক প্লাস হয় মনে মনে 1 আছে 1 + 1 2 ও ইয়াতে এটা x মিসিং হৈ আছে সরি এখানে কোশ্চেন 5 ত আমাকে এটো দি আছে আমার তলতে x আছে গটে কেটা কি কৰিম x রে পূরণ কৰিম গটে কেটাক আমি x রে পূরণ কৰি দিছো চাবা পূরণ কৰিলে পাওয়ার বিলাকত প্লাস হয় তার মানে 1 আৰু 1 দি আছে পাওয়ার কলি সরি পূরণ কৰিলে কি হ'ব আমার 2 হ'ব প্লাস হলে 2 এটো x ক্যান্সেল 1 আহিল ইয়াতে কি আহিব তোমালোকৰ 2x বাওফালে আনি দিয়া মাইনাসৰ 2x প্লাসত 1 ইকুয়াল টু হ'ব 0 প্লাসত আছিল মাইনাসত এতিয়া ইয়াত লিখিব লাগিব ইয়াত লিখি কি লিখিম ax² প্লাস bx প্লাস c ইকুয়াল টু আমাৰ 0 ইয়াৰ লগত তুলনা কৰিম a চাবা x² এর লগত a আছে মানে x² এর সহগ ইয়াতে x² এর লগত কি আছে একো নাই মানে 1 x এর লগত b থাকে ইয়াতে x এর লগত তোমালোকে চাবা মাইনাসৰ 2 আছে নেক্সট c আছে ইয়াতে কি হ'ব 1 হল এতিয়া আমি কি হলাম b² মাইনাসৰ 4ac ঠিক আছে তোমালোকে তলে তলে কৰিবা মই সাইডত কৰি দিছো b² মাইনাসৰ 4ac বীর মান কিমান আছে মাইনাসৰ 2 তার উপৰত স্কয়ার মাইনাসৰ 4 এর মান কিমান দিয়া আছে আমাক 1 দিয়া আছে আৰু সিৰ মান কিমান দিয়া আছে 1 দিয়া আছে মাইনাসৰ 2 এটুক আমি স্কয়ার মানে দুইবার পূরণ কৰিব লাগিব মাইনাস মাইনাসৰ প্লাস 2 আৰু 2 ইনটু কৰিলে তোমালোকে পাই যাবা 4 4 আৰু 1 ইনটু কৰিলে 4 তাৰ লগত 1 ইনটু কৰিলে 4 এ পাবা ঠিক আছে 4 এর পৰা 4 মাইনাস কৰিলে 0 অলপ আগতে এটা কৰিলো b² - 4ac 0 উলালে কি কৰিব লাগে যেটো आंसर উলাই হেটো আমাক দুইবার লিখি দিব লাগে তোমালোকৰ ফর্মুলাটো এটো দ্বিঘাত সমীকৰণৰ মাইনাসত b এর মান তোমালোকে মাইনাস পাই আছে 2 প্লাস মাইনাস এটো কি হ'ব b² মাইনাসৰ 4ac কিমান ওলাব তোমালোকৰ 0 ওলাব আৰু 2 এর মান কিমান ওলাব এর মান আমার আছে 1 মাইনাস মাইনাসত তোমালোকৰ প্লাস হৈ যাব 2 into 1 2 পাবা √0 মানে আমাৰ কি হ'ব 0 ওলাব প্লাস মাইনাস তো আমি নিলিখিম 2 এর মাজত কিমান বার যাব 1 বার যাব এতিয়া আমি শেষত কি লিখিম অতএব মূল দুটা আমার কি হ'ব 1,1 হল ভিডিওটো পজ কৰি লিখিলো নেক্সট সোয়া তোমালোকৰ এটো দিয়া আছে ঠিক আছে আচ্ছা তোমালোকে কি কৰিবা বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ কি হ'ব এই ওপৰৰটোৰ লগত এটোৰ তলৰটো এটোৰ তলৰটোৰ লগত এটোৰ ওপৰৰটো চাবা 5x মাইনাসৰ 6 ইয়াৰ লগত ইয়াৰ তলৰটো কি আছে 3x প্লাসৰ 2
ইয়াতে হ'ব 4x মাইনাসৰ 1 কাৰ লগত ইনটু হ'ব 8 ৰ লগত 2x প্লাসৰ 3 চাবা এই 5x 8 ৰ লগত ইনটু হ'ব ঠিক আছে কাৰ লগত 3x প্লাস 2 ৰ লগত মাইনাসৰ 6 এই মাইনাসৰ 6 টো তোমালোকৰ ইয়াৰ লগত হ'ব 3x প্লাস 2 একেদৰে আমাৰ এই ফালৰটো লিখি দাম 4x কাৰ লগত হ'ব এইখিনি 2x প্লাসৰ 3 মাইনাস 1 আমি ইয়াৰ লগত ইনটু কৰিম 5 into 3 কিমান হ'ব 15 হ'ব তোমালোকৰ ইয়াতে চাবা ইয়াতে পাৱাৰ আছে আমাৰ 1 ইয়াতেও আমাৰ পাৱাৰ আছে 1 কি হ'ব পাৱাৰ বিলাক প্লাস হয় ইনটু কৰিলে পাৱাৰ বিলাক প্লাস হয় এতিয়া এই 5 আৰু 2 ইনটু কৰিলে তোমালোকে 10 পাবা লগতে এটা x আহি মাইনাস 6 into 3 কিমান পাবা 18 তাৰ লগত x মাইনাস প্লাসত মাইনাস 6 আৰু 2 কিমান হ'ব 12 ইফালে চাবা 4 into 2 কি হ'ব 8 পাৱাৰ বিলাক ইনটু হলে কি হয় প্লাস হয় তাৰ মানে 2 হ'ব 4 আৰু 3 ৰ ইনটু হ'ব কিমান 12 লগতে এটা x মাইনাসৰ 1 আৰু 2 ইনটু হলে কি হ'ব 2x মাইনাস প্লাসত মাইনাস 1 আৰু 3 ইনটু কৰিলে তোমালোকে 3 পাবা চাবা কি হ'ব 15x স্কয়ার 10টা x ৰ পৰা আমাৰ 18টা x মাইনাস কৰিব লাগে কি হ'ব এটা প্লাসৰ এটা মাইনাসত থাকিলে ডাঙৰটোৰ পৰা সৰুটো বাদ দি ললো ডাঙৰটোৰ আগত যি চিহ্ন আছে বহাই দিলো মাইনাসৰ 12 ওফালে চাবা আমি 8x টো লিখি লিলো x স্কয়ার 12টা x ৰ পৰা দুটা x গলে কিমান হ'ব 10টা x মাইনাসৰ 3 এতিয়া আমি কি লিখিম 15x স্কয়ার মাইনাসৰ 8x এটা আমি আনিলো মাইনাসৰ 12 কি হ'ব মাইনাসৰ 8x স্কয়ার প্লাস আছে মাইনাসত হ'ব মাইনাস আছে আমাৰ কি হ'ব প্লাসত হ'ব সবাস 15টা x স্কয়াৰৰ পৰা 8টা x স্কয়ার বাদ দিলে কিমান হ'ব 15 ৰ পৰা 8 বাদ দিলে আমাৰ 7 হ'ব এটো জানা এতিয়া এটো মাইনাসত দি আছে এটো মাইনাসত দি আছে দুটা মাইনাস হলে সংখ্যা দুটাৰ প্লাস হয় আৰু এনসাৰৰ আগত মাইনাস মানে 8 আৰু 10 18 হল লগতে x আৰু দুটা মাইনাস আছে কাৰণে মাইনাস নেক্সট চাবা এটা মাইনাস এটা প্লাস এনেকুৱা দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া প্ৰথমতে দি ললা এতিয়া ডাঙৰটোৰ আগত যি চিন আছে বহাই দিয়া হ'ব মোৰ ঠাই নাই কাৰণে মই ওপৰখিনি গুছাই দিছো এটো লাইন লিখি ৰাখিছো জাস্ট তোমালোকে লিখি লোৱা এতিয়া এই সমীকৰণটো ওপৰখিনি লিখি লৈছা তাৰ পিছত স্টাৰ্ট কৰিবা এই সমীকৰণটো আমি ইয়াৰ লগত তুলনা কৰিম ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 চাবা x স্কয়াৰৰ লগত a থাকে তাৰ মানে ইয়াত a ইকুয়াল টু মানে x স্কয়াৰৰ সহগ হ'ল a ইয়াতে x স্কয়াৰৰ সহগ দি আছে তোমালোকৰ 7 লিখি দিলা b ইকুয়াল টু x ৰ লগত থাকে ইয়াতে x ৰ লগত কি দি আছে মাইনাসত দিয়া থাকিলে লিখিব লাগিব হেকটো হ'ল c ইয়াতে হেকত কি দি আছে মাইনাসৰ 9 এইটো আমাক আৰু নালাগে হ'ব ইয়াৰ পৰা কৰি থাকিবা তোমালোকে এতিয়া b স্কয়ার মাইনাসত 4ac এইটো আমি উলাই লওঁ সবা কি হ'ব b স্কয়ার মানে মাইনাসৰ 18 তাৰ ওপৰত স্কয়ার মাইনাস 4 এর মান কিমান দি আছে আমাৰ 7 দি আছে c এর মান দি আছে মাইনাসৰ 9 এতিয়া মাইনাসৰ 18 স্কয়ার 324 হয় সাগে 18 স্কয়ার 18 আৰু 18 ইনটু কৰি চাও মানে মাইনাসৰ 18 আৰু মাইনাসৰ 18 নে কোৱা মাইনাস মাইনাসত তোমালোকৰ প্লাস হ'ব এতিয়া মানটো উলাই লও 8 8 জাৰ 64 ৰ 4 হাতৰ হল 6 8 1 জাৰ 8 আৰু 6 কিমান হ'ব 14 আৰু এক ঘৰ ক্যান্সেল 1 এৰে ইনটু কৰিলে এটো আহিব 4 কিমান হ'ব 12 ৰ 2 হাতৰ হল 1 3 3 2 4 এটো মানে হল 3 2 4
এটো মাইনাসত ইনটু কৰিলে প্লাস 4 into 7 তোমালোকে কিমান পাবা 28 28 ৰ লগত 9 into 9 8 jar 72 2 হাতৰ হল 7 9 into 2 18 আৰু 7 ত কিমান পাবা 25 তাৰ মানে 252 পালা হল এতিয়া এই দুটাৰ তোমালোকে প্লাস কৰি দিয়া 2 আৰু 4 ৰ প্লাস কৰিলে 6 পাবা 5 আৰু 2 ৰ প্লাস কৰিলে 7 পাবা 2 আৰু 3 প্লাস কৰিলে 5 পাবা তোমালোকৰ b স্কয়ার - 4ac এটো ওলাই গল এটো কি হয় এটোৰ বৰ্গমূল তোমালোকৰ 24 হ'ব কৈ দিছো ওলাই দিম তোমালোকৰ বৰ্গমূলটো ওলাই দিম ঠিক আছে এতিয়া দ্বিঘাত সমীকৰণ যিহতৰ মানে অলপ লেজি বুলি লাগি আছে মোৰ ক্লাসটো তোমালোকে কি কৰিবা 1.5x স্পিডত চাবা মই মানে কৰাই আছো যাতে একেবাৰে যেহেতু ম্যাথছ অলপ জানে ঠিক আছে একবারে কমজোর বাচ্চা মানে স্টুডেন্ট যিবিলাক আছে একেবারে কমজোর ম্যাথছত আর তেওঁলোকে যাতে ভালদৰে বুজিবা সেই কাৰণে বনাইছো ঠিক আছে যেহেতু অলপ ম্যাথছত বেছি পোৱা তোমালোকে স্পিডটো বঢ়াই দি চাবা 1.5x স্পিড দি চাবা তোমালোকে ঠিক আছে -b + √b স্কয়ার - 4ac এটো কি হয় তোমালোকৰ দ্বিঘাত সূত্র বুলি কয় হ'ব মাইনাস বিৰ মান তোমালোকে পাই আছা -18 ঠিক আছে প্লাস মাইনাস এটো মানে কি পাই আছা b স্কয়ার - 4ac আমি ওলাইছো অলরেডি 576 2a এর মান কিমান পাইছা তোমালোকে 7 পাইছা বহাই দিয়া এটো মাইনাসত কি হ'ব প্লাস হ'ব 18 পালা প্লাস মাইনাস এটো চাবা মই কৈছো 24 হয় কেনেকে হয় 576 চাবা 2 এৰে ভাগ দিয়া 2 এৰে দিলে কিমান বাৰ যাব 2 বাৰ ইয়াতে থাকিল 1 মানে 2 2 jar 4 তোমালোকৰ 4 হল 1 থাকিল আৰু এটো 7 কিমান বাৰ যাব 9 বাৰ গলে 18 না যায় কিমান বাৰ যাব 8 বাৰ যাব 2 8 jar 16 কিমান থাকিল 1 আকৌ এটা 6 আছে ইয়াৰ মাজতো 8 বাৰ যাব 16 হ'ব 2 এৰে গলে 1 4 4 আৰু এটো তোমালোকে জানা যে এটো 12 ৰ বৰ্গ আৰু মই ডিটেইলছত কৈ আছো 2 কি হ'ব 7 2 আকৌ 2 এৰে দিয়া কিমান বাৰ যাব 3 বাৰ 2 3 jar 6 হল কি থাকিল 1 এটো 2 12 ৰ মাজত 6 2 এৰে দিয়া কিমান বাৰ যাব 18 বাৰ এতিয়া 3 এৰে দিয়া 9 3 এৰে দিয়া তোমালোকৰ 3 আহিব এতিয়া 24 কেনেকৈ হল এই দুটা 2 ৰ কাৰণে এটা 2 আহিব ৰুট ওভাৰ বাহিৰত এটা 2 আহিব এই দুটাৰ কাৰণে এটা 2 আহিব ঠিক আছে এটা কম আহিল নেকি ওই ইয়াতে ভুল হৈছে এটো 2 হ'ব হে 2 এৰে ভাগ কৰিলে 18 ৰ মাজত 9 বাৰ যাব তখন ইয়াতে দুটা 2 আৰু আহিল 2 ইয়াতে কি আছে দুটা 3 আছে তোমালোকৰ এটা 3 আহে 2 into 2 4 4 ৰ লগত 2 into কৰিলে কি হ'ব 8 8 ৰ লগত 3 into কৰিলে 24 সেই হিচাপত এটো 24 মানে 24 আৰু 24 into কৰিলে এটো আহে ঠিক আছে তোমালোকে এইখিনি নালাগে ঠিক আছে এনে বুজাই দিছো কেনেকে বৰ্গমূল উলাব লাগে 2 into 7 কি হ'ব 14 এতিয়া x equal to সাবা একবার লিখিম 18 plus 14 by 14 নহয় 24 by 14 আৰু একবার লিখিম 18 equal to x is equal to 18 minus ত লিখিম একবার প্লাসত লিখিছো একবার কি লিখিম মাইনাসত 18 আৰু এটো প্লাস কৰা তোমালকে 4 আৰু 8 ৰ প্লাস কৰিলে 12 ৰ 2 হাতৰ 1 3 আৰু 1 কিমান হ'ব 4 14 এতিয়া 7 এৰে কাটিব পাৰো 6 বাৰ 7 এৰে কাটিলে কিমান হ'ব 2 বাৰ 2 এৰে কাটিলে ইয়াৰ মাজত 3 বাৰ 3 আহিল ইয়াতে চাবা 18 ৰ পৰা 24 মানে সৰুটোৰ পৰা ডাঙৰটো এটা প্লাসত এটা মাইনাসত 24 ৰ পৰা
18 মাইনাস করা কি হব 6 ডাঙৰটোৰ আগত মাইনাস দি আছে বহাই দিলু তোমালোকে 2 এৰে কাটিলে 3 বাৰ 2 এৰে কাটিলে 7 বাৰ তাৰ মানে -3/7 এটো লাইন চাবা এটা মাইনাসত দি আছে এটা প্লাসত দি আছে ঠিক আছে প্ৰথমতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি 6 পাইছা ডাঙৰটোৰ আগত মাইনাস দি আছে সেই কাৰণে মাইনাস এতিয়া কি লিখিম অতএব মূল দুটা এটা কি ওলাল আমাৰ 3 এটো মূল আৰু এটা ওলাল -3/7 এটো মাইনাস নহয় দে হ'ব তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা আৰু চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি যাব আৰু যদি এইটো চেপ্টাৰৰ পুৰণি ভিডিওবিলাক চোৱা নাই মানে কোশ্চেন 1 2 এইবিলাক চোৱা নাই আৰু এক্সাৰসাইজ 4.1 4.2 ভিডিওবিলাক চোৱা নাই তোমালোকৰ প্লেলিষ্ট বনোৱা আছে ধুনিয়াকে তাতে যাই চাব পাৰিবা